ৰঙাপাৰাত কিশোৰক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া সন্দেহ পৰিয়ালক আজি উৰিয়া মহাসভাৰ সাক্ষাৎ। শোণিতপুৰৰ ৰঙাপাৰাত এজন কিশোৰ চিপ জৰি লৈ আত্মহত্যা কৰা অৱস্থাত ৰঙাপাৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল। ঘটনাটি সংঘটিত হৈছিল ৰঙাপাৰাৰ ৰেলৱে নিউ কলনীৰ এটি বাসগৃহৰ পাছফালৰ বাৰীত। যি ঘটনাই ৰঙাপাৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ৰেলৱে কলনীৰ ৰঞ্জন নাথ ওৰফে মুন নাথৰ যুৱকজনে হাতীবাৰী চাহ বাগিচাৰ ৫ নং লাইনৰ ৮ বছৰীয়া বিৰাজহাতী নামৰ কিশোৰজনক পঢ়া শুনা কৰোৱাৰ উদ্দেশ্যেৰে আনিছিল। কিন্তু ৰঞ্জন নাথে কিশোৰজনক ঘৰৰ বিভিন্ন কামত ব্যৱহাৰ কৰাৰ লগতে মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ কৰিছিল পৰিয়ালটিয়ে। আজি অসম উৰিয়া মহাসভাৰ জিলা সভাপতি আৰু সম্পাদক লোহিত তাঁতীৰ নেতৃত্বত এটা দলে বিৰাজ তাঁতীৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জনাই ঘটনা উচিত তদন্তৰ দাবী জনায়। লগতে পৰিয়ালটিক এককালীন 10 লাখ টকা ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনাইছে। সজাতি দলটিত অসম উৰিয়া মহাসভাৰ সমিতিৰ সহকাৰী সম্পাদক চন্দন নায়ক, সভানেত্ৰী জ্যোতি চাহানী, ৰঙাপাৰাৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া আদি উপস্থিত থাকে। মহাসভা শোণিতপুৰ জিলা সমিতি, অসম উৰিয়া মহিলা সমিতিৰ কেন্দ্ৰীয় সমিতি, অসম উৰিয়া মহাসভাৰ ৰঙাপাৰা আঞ্চলিকৰ সভাপতি সম্পাদক আমাৰ এটা সজাতি দলে আজি আহি যোৱা মংগলবাৰে ঘটি যোৱা ঘটনা ৰঙাপাৰাত যিটো ৰঞ্জন নাথ নামৰ ব্যক্তিজনে আমাৰ বিৰজতান্তি নামৰ এজন শিশুক যিদৰে মাৰি হত্যা কৰিছে, তেখেতৰ ঘৰত আজি আমাৰ এটা সজাতি দলে আহি খবৰ ল'বলৈ আমি আহিছিলোঁ। আৰু আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যাতে দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পায়। আমি বিচাৰোঁ তেখেতৰ ফাঁচি হ'ব লাগে, কাৰণ এটা অকণমানি শিশুক যেতিয়া তেখেতসকলে অত্যাচাৰ কৰি মাৰপিট কৰি তেনেকৈ ফাঁচি দি পেলাই ওলমাই ৰাখিছিলে, তো আমাৰ অসম উৰিয়া মহাসভাৰ তৰফৰ পৰা আমিও দাবী জনাব বিচাৰিছোঁ যে দোষীকো যাতে ফাঁচি দিয়া হয়। আৰু লগতে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যাতে ভুক্তভোগী পৰিয়ালক এককালীনভাৱে কমচে কম 10 লাখ টকাৰ এটা সাহায্য আগবঢ়ায় বুলি। বালিপৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্ল'বেল নিউজ 24/7।